জবৰ ভিডিওতে আমি একটা আমি স্পিৰিচুৱেল লাইফ কেনেকৈ প্ৰায়ৰিটাইজ কৰিব লাগে আৰু আমি নিজকে স্পিৰিচুৱেল লাইফ থাকিব কিমান মেহনত কৰিব লাগে আৰু কিমান প্ৰেক্টিছ আৰু ডিসিপ্লিন প্লাস আমি ট্ৰেইন কৰিব লাগে নিজকে এতিয়া আমি শিকিছিলোঁ তো তাৰ কন্টিনিউৱেশ্যনতে আজি আমি চাই লৈ যাম ভাৰ্চেছ 11 to 16 চেপ্টাৰ 4 ভাৰ্চেছ 11 to 16 আৰু এতিয়া পলে পাৰ্সনেলি তিমথি কাৰণে এনকাৰেজ কৰিছে আৰু ইনষ্ট্ৰাক্ট কৰি আছে যেনেকা তাৰ কাৰণে একটা ইয়াং লিডাৰ তিমথি আমি গম পাই একটা ইয়াং আছিলে তাৰ এক্সাক্ট এজটো আমি ক'ব নোৱাৰে মেবি কিন্তু বহুত স্কলাৰ্ছ বিলাকে বিলিভ কৰে কি বিটুইন 20 to 30 ইয়াৰ্ছ মাজতে আছিলে দ্যাট মিন্স ইটো কালচাৰ ইটো সময় ইটোবিলাকে মানে বুঢ়ীকে জাৱান বা ইয়াং বুলি মানে কাউণ্ট কৰে আৰু আজিকালি কালচাৰ নিচিনা মানে ইটো সময়তে মানে ইয়াং ল'ৰা ছোৱালীবিলাকৰ তো মানে কি ক'ম মানে অলপমান হিচাপ নকৰে বুলি নহয় কিন্তু মানে কথাবিলাক ইমান নলয় না এনেকৈ আজিকালি আমাৰ বাজেট সৰু আছে কোৱা নিচিনা ইটো নিচিনা কালচাৰটো ইটো সময়তে আছিলে তো এনে পাৰলে এতিয়া কিছুমান নিজৰ পাৰ্চনেল লাইফটো তিমথিকে একটা এজ এ লিডাৰ কেনেকা হ'ব লাগে পাৰ্সনেলি ইনষ্ট্ৰাক্ট কৰি আছে প্লাস একটা এক্সাম্পল লাইফ টু থাকিবি বুলি পলে তিমথি কাৰণে লিখি আছে পাৰ্সনেলি আৰু একটা লিডাৰ কেনেকা হ'ব লাগে কেনেকা থাকিব লাগে কেনেকা এক্সাম্পল সেট কৰি এইটো চাই লৈ যাম আমি তো ভাৰ্সেছ 11 to 16 মই নাই পঢ়িলো ইয়াম কিন্তু ভাৰ্স 11 তে আমি গম পাই কমান্ড আৰু একটা কিৱৰ্ড দেখি পাই ন এই পলে তে কমান্ড কৰিবি কৈছে কমান্ড দিস থিংস আৰু ইটো বিলাক তো কি আছে কলে মানে কমান্ড দিস থিংস বিলাক তলে previous chapters or words they na ami kan sai hijogi kiman important ase ekta sound teaching right teaching charge te dia kiman important ase jinis na pole ko ase ki itu blak to command koribi no right teaching ba sound doctrine teach koribi totor mundili majote ko ase ar words 12 ta ami words 12 ta sale ami gom pai ki pole ete koise toy ekta huru ba jawan ase boli manuke to no তোকে মানে নেগা লুক ডাউন কৰিব নাই দিবি বা নেগা মানে একটা চান্স নাই দিবি তে হুৰু আছে বুলি মানে কথা কবলে চান্স নাই দিবি ইটো কৈছে তো আৰু পলে কৈছে কি এক্সাম্পল সেট কৰিবি এজ এ ইয়াং লিডাৰ এজ এ পাস্টাৰ মানুকে কথা কবলে মানে বিয়া বা বদনাম হ'বলে বা এনেকা বিয়া সুকু সোৱা বিয়া ভাৱনা ইটোলা কাৰণে চান্স নাই দিবি কিন্তু একটা এক্সাম্পল সেট কৰিবি আৰু যোনটো নেকি তোমাকে ঈশ্বৰে গিফট দিছে আৰু ইটো গিফটটো হলে ইউজ কৰিবি আৰু ইটো গিফট দ্বাৰাহে মানুহে সাইলেন্স কৰাবি ইটো কৈছে এতিয়া এতে পাঁচটা বস্তু দেখি পাই যেনেকৈ আমি ভাৰ্স 12 পঢ়ি গলে ফাৰ্স্টে কৈছে স্পিচ সেকেন্ডে কন্ডাক্ট তাৰ পাছতে লাভ ফেথ আৰু পিউৰিটি এতিয়া পাঁচটা বস্তুতে পাঁচটা এৰিয়াতে মানে তিমথিয়ে এক্সাম্পল সেট কৰিব লাগে ফাৰ্স্ট স্পিচ মানে কথা কোৱা যেনেকৈ আমি প্ৰভাৱতে পঢ়িলে নিউ টেষ্টামেণ্ট চাই গ'লে মানে আমাৰ ৱৰ্ডছ বিলাকটো বহুত কেয়াৰফুলি ইউজ কৰিব লাগে আমাৰ ৱৰ্ডছ বিলাকটোহে মানুহৰ জীৱন তে বা মানুহকে হাৰ্ট নাই কৰিব লাগে কিন্তু লিভ আপ বা এনকাৰেজমেণ্ট বা একটা যাতে এডিফাই কৰিব না একজনকে মানে স্পিৰিচুৱেল লাইফতে গ্ৰোথ হ'বলৈ হেল্প কৰিব তো আমাৰ পলে কি কৈছে তিমথিকে তোৰ কথাবিলাক দ্বাৰা তোৰ কথা মাত দ্বাৰা যাতে মানুহকে মানে এনেকা চান্স নাই দিবি কি যাতে মানে একটা লিডাৰ এনেকা কেনেকা ক'ব পাৰে বা একটা লিডাৰটো তাৰ ৱৰ্ডছ বিলাকটো কেনেকা হ'ব এনেকা ক'বলৈ চান্স নাই কিন্তু তোৰ কথাবিলাকটো যোনটো কয় এইটো বুলি ধামালি হাঁহি মজাক কৰিব নোৱাৰে এনেকা বুলি নহয় কিন্তু বাট যেতিয়া নেকি চাৰ্চৰ মেটাৰ আহে চাৰ্চ উইদিন দ্য চাৰ্চ কনটেক্সটে মানে আমাৰ কথাটো হলে আমাৰ কথা মাতটোহে একজনকে এনকাৰেজ কৰিব লাগে এডিফাই কৰিব লাগে আৰু সঁচা কথা ক'ব লাগে এইটো কথা কৈছে আৰু দুই নম্বৰতে কন্ডাক্ট বা বিহেভিয়াৰ মানে আমি কেনেকা প্ৰেজেন্ট কৰি আমাৰ নিজকে ইটো কৈছে পলে মানে তোমাৰ জীৱনটো একটা ৰাইচিয়াছ লাইফটো হ'ব লাগে কৈছে এতে আৰু তোমাৰ বিহেভিয়াৰটো তুমি যোনটো মুখ কথা কৈছে ইটো লগতে মেচিং হ'ব লাগে মিন্স যোনটো নেকি ঈশ্বৰ বাক্য প্ৰচাৰ কৰি আছে ইটো নিচিনা তোৰ জীৱনটো বি হ'ব লাগে এজ এ ইয়াং পাষ্টাৰ এজ এ ইয়াং লিডাৰ তোমাৰ কথা আৰু তোমাৰ ব্যৱহাৰটো মিলিব লাগে আৰু মোষ্ট ইম্পৰ্টেন্টলি ঈশ্বৰ বাক্যৰ লগতে মিলিব লাগে বুলি কৈছে তোৰ কন্ডাক্ট তোৰ বিহেভিয়াৰ তুমি কেনেকা প্ৰেজেন্ট কৰে তোৰ চাৰ্চতে মিন্স একদম ঈশ্বৰ বাক্য মতে একটা ৰাইচিয়াছ লাইফ থাকিব লাগে বুলি কৈ আছে তাৰপাছত 3 নম্বৰে চাই লাভ গলে সেক্ৰিফিচিয়েল লাভ বা সাৰ্ভিস ফৰ আদাৰ্স আমি ঈশ্বৰে আমাকে মৰম কৰে বুলি আমি কেনেকা গম পাইছো কলে বাবা ঈশ্বৰে তাৰ নিজৰ ল'ৰাকে পঠাইছে যাতে আমাৰ জাগাতে ইয়ে মৰিছে তাৰ সেক্ৰিফাইস কৰিছে ইটো নিচিনা এজ এ লিডাৰ স্পেশালি পাষ্টাৰ বিলাক তোলে একটা বহুতো সেক্ৰিফাইস কৰিব লাগে খালি এতে টাইমতে হোক সময়তে হোক মানে বহুত কোচতে আমি সেক্ৰিফাইস কৰিব লাগে আমাৰ নিজৰ পাৰ্সনেল নিডস পাৰ্সনেল বস্তু বাবে আগতে আমাৰ বিলিভাৰ্স বিলাকে থব লাগে আৰু ঈশ্বৰকে থব লাগে ঈশ্বৰৰ কামটো আগত থব লাগে এইটো কাৰণে কৈছে পলে কি
তোমাৰ মৰমটো যে তই কেনে গম পাব বিলিভাৰ্ছ বিলাকে তোমাৰ মন্দিৰৰ বিলিভাৰ্ছ বিলাকে তই ইহঁতকে মৰম কৰিলে কেনে গম পাব বোলে তোমাৰ একশ্যন দ্বাৰা তোমাৰ কথা মাত দ্বাৰা আৰু তোমাৰ ব্যৱহাৰ দ্বাৰা আৰু ইটোতো তহঁতৰ বিলিভাৰ্ছ বা মন্দিৰৰ মানুহে তোৰ জীৱনটো চাইকিনি তোৰ একশ্যনটো চাইকিনি গম পাব লাগে অ আমাৰ পাষ্টৰে মোৰ লিডাৰে আমাকে মৰম কৰে যেনেকা ঈশ্বৰে আমাৰ সবকে মৰম কৰিছে এইটো নিচিনা আমাৰ লিডাৰে মোকে মৰম কৰে এইটো বস্তু দেখি পাব লাগে এইটো কথা কৈছে পল আৰু 4 নম্বৰতে ফেথ বিশ্বাস খালি বিলিভ কৰা নহয় কিন্তু একটা কমিটমেন্ট একটা ডেডিকেশ্যন বা একটা ফেথফুলনেছ ন যোনটো নেকি ইয়ে ঈশ্বৰৰ কাৰণে দিছে তাৰ জীৱনটো অ ঈশ্বৰ মই আপোনাৰ কাৰণে কমিট কৰিছো ন ডিস্পাইট অফ আপছ এণ্ড ডাউন মিনিষ্ট্ৰীতে hardship no দুখ কষ্ট বি হাইব প্ৰবলেম আহিব আপছ এণ্ড ডাউন হ'ব কিন্তু ডিস্পাইট অল দিছ সাৰ্কামস্টেন্স ন যেনেকা সিচুৱেশ্যন যেনেকা টাইম হ'লে মই ঈশ্বৰ আপোনাৰ কেহে মোৰ জীৱনটো দিছো আৰু আপোনাৰ কাম কানিছে এইটো ফেথফুলনেছটো ভিজিবল হ'ব লাগে তাৰ জীৱনটো আৰু 3 নম্বৰতে most importantly purity pure ন খালি আমাৰ থটস ভাবনা চিন্তাই নহয় কিন্তু আমাৰ ফিজিক্যালি বি স্পেশালি সেক্সুয়াল পিউৰিটিৰ কথা কৈছে এটা আমাৰ মৰাল ইন্টিগ্ৰিটি ন ইফেসাস তো এনেকা কনটেক্সট এনেকা জায়গা আছে যাতে মানে সেক্সুয়াল ইমোৰালিটি একদম কাম লাগ হৈ থাকে তো এনেকা মাজতে এক্স চাৰ্চ লিডাৰ তুমি তো এক্সাম্পল সেট কৰিব লাগে বুলি কৈছে এটোটো যেনেকৈ পৃথিৱী মানুহে এনেকা ইনভলভ হৈছে স্পেশালি দ্য গড অফ আৰ্টেমিস ন গডেसेস যোনে নেকি goddesses of the sex না বা ফার্টিলিটি or ঈশ্বর বুলি গম পায় তো ইতনিকা কালচার এনেকা এনভায়রনমেন্টে তোমার লাইফ তো একটা পিওর হৈ কিনি থাকিব লাগে স্পেশালি পৃথিবী মানুহ আগতে আৰু মন্দিৰ মানুহ আগতে ইটো কথা কৈ আছে আৰু যেতিয়া নেকি আমি ভাৰ্স 39 চাইগতি আৰু তাৰে তিনটা বস্তু পল গৈছে আনটিল আই কাম তো পলটো আমি গম পাই কি বেলেগ জায়গাতে আছিল আৰু পলে ইফেসাস আহিবলৈ বহুত মন কৰি আছে ক্লিয়াৰ যাতে চাৰ্চ বিলাক তো মানে ন ঈশ্বৰৰ ইচ্ছা মতে নাই চলি আছিল বহুতো ফলস টিচিংস আৰু চাৰ্চ মাজতে বহুত মানে প্ৰবলেমছ আছে এটো কাৰণে পলটো আহিব ইচ্ছা কৰি আছে কিন্তু আহিব নাই পাৰি আছে ইটো কাৰণে পল গৈছে মানে আনটিল আই কাম মই নাই হলগে না ইটো বস্তুবিলাক ততি এটা কি কৈছে ভাৰ্স আনটিল আই কাম নট devote yourself to public reading of scripture to preaching and to teaching তো তিনটা বস্তু আৰু এতে কি পনি পাই তো পাব্লিক ৰিডিং প্ৰিচিং আৰু টিচিং ন পাব্লিক ৰিডিং মানে আজিকালি নিচিনা নহয় চাৰ্চ এটো আগতে মানে তো বিলিভাৰ্স বিলাক ন সব মানুহ জমাই আৰু মানে খাৰা হৈ গিয়ে মানে ন সবৰ আগতে বাইবেলটো ঝুটে পঢ়ি দিয়ে ইটো নিচিনা কৈছে পাব্লিক ৰিডিং তো হলে একটা ৰেগুলাৰ বা ডেইলি মানে যেটা নাকি ওয়ার্শিপ কানে জমা হয় বা বাই টিচিং কানে ইটো মই তেনেকা মানে বাইবেল স্ক্রিপচার টু লাউডলি আৰু পাবলিকলি পঢ়ি আছে ইটো কানে কৈছে আৰু প্রিচিং তো এতে কলে মানে এটা গ্রিক ওয়ার্ড ন প্যারাক্লেসিস বুলি আছে যোনটো নেকি মানে একটা এনকারেজমেন্ট বা যোনটো কথাই বা যোনটো টিচিং এ মানুহৰ জীৱনতে একটা রাইট অ্যাকশন দে বা রাইট ডাইরেকশন দিয়ে ইটো কথাবিলাক কৈছে আৰু এনকারেজ কৰে আৰু এনকারেজ কৰি কিনি কি কানে এনকারেজ কৰে কলে মানে রাইট লাইফ conduct right behavior but right একটা লাইফ ফর ডাইরেকশন তে রাইট ডাইরেকশনে মানে গাইড কৰিব কাৰণে ইটো কথা কৈছে প্রিচিং তো হলে আৰু টিচিং মিন্স টু একদম সিম্পল দে কম কলে মানে যোনটো নেকি বাইবেল আছে সাউন্ড টিচিং সাউন্ড ডক্ট্রিন আছে ইটো তো হলে মানে যেনেকা আছে এনেকা ভালকে এক্সপ্লেইন কৰক যাতে মানুহবিলাকে বুজি কিনি ইহঁতৰ লাইফটো ইটো ঈশ্বৰৰ বাক্য মতে হে চলাই লৈ যাব ইটো কাৰণে কৈছে তিনটা স্পেশালি পাব্লিক ৰিডিং প্রিচিং আৰু টিচিং ইটো বিলাকে ডেভোট কৰিব গৈছে ডেভোট মিন্স সিম্পলি তোৰ জীৱনটো দি দিবি ন ইটো তিনটা বস্তু কাৰণে পুৰা হোলি দি কিনি ফুলি কমিটেড কৰিনি ইটো তিনটা বস্তুটো প্রিচিং কৰিব গৈছে কিলে গলে আমি ভার্স 14 দেখি পাই কি নেগলেক্ট নাই কৰিব গৈছে যোনটো নেকি গিফট আৰু আমি গম পাই কি ইটো গিফটটো হলে আৰু ইটো যোনটো এবিলিটি ঈশ্বৰে দিছে তো ইটো দিয়াটো হলে তুমি নেগলেক্ট নাই কৰিবি ঈশ্বৰে দিয়া হয় ঈশ্বৰ কাৰণে ইউজ কৰক ঈশ্বৰৰ মহিমা ঈশ্বৰৰ নাম উচ্চাৰ কৰিব কাৰণে ইটো কথাটো কৈ আছে তাৰ পাছতে আমি ভার্স 15 দেখি পাই ন prophecy বা laying hands তো এতে আমি গম পাই কি laying hands means হাত simply হাত মানুহ উপর রাখা ন তো যেনেকৈ আমি ওল্ড টেষ্টামেন্টে চাই গলে মানে স্পেশালি laying hands means একটা কনসেক্রেশন বা ডেডিকেশন বা একটা আইডেন্টিফাই ন যেটা মোজেছে জোশুয়াৰ হাত ৰাখিছিল ন যেটা নেকি নিউ লিডারশিপ রোল তো লৈ আছিল ইটো নিচিনা মানে যেটা নেকি মানুহ একটা আইডেন্টিফিকেশন প্লাস একটা কনসেক্রেট ন একটা মানে এটা সাফা কৰি দিয়া বা একটা মানে অথৰিটি দিয়াৰ সিম্বল আছিল ওল্ড টেষ্টামেন্টে চালে আমি তো গম পাই আৰু নিউ টেষ্টামেন্টে আমি চাই গলে গম পাই কি হাত এনেকা হাত হলে হিলিং কাৰণে বা ব্লেসিং কাৰণে বা একটা কিবা স্পিৰিচুৱেল গিফটস ন যেনেকৈ আমি এক্স চেপ্টাৰ 18 ভার্স 90 দিলে মানে ইম্পাৰ্টেশন মানে স্পিৰিচুৱেল গিফট দিয়া সময়তে বা অৰ্ডিনেশন সময়তে হাতটো এনেকা ৰাখাই আছিল তো ইটো এনেকা সিগনিফিকেন্ট আছে কিন্তু ইটো নিচিনা কি কৈছে পলে তোৰ গিফটটো আৰু যেটা নেকি এল্ডাৰ্স চাৰ্চ এল্ডাৰ্স বিলাক তোৰ ওপৰত হাত ৰাখি প্ৰাৰ্থনা কৰি তোকে ডেডিকেট কৰিলে তোকে ইটো ঈশ্বৰৰ কাম কাৰণে মিশন কাৰণে অৰ্ডেন কৰিছিলে ইটো কথা ইয়াত ৰাখিবি আৰু ইটো মতেহে তোৰ কামটো কৰিবি এটা আমি ভার্স 14 দেখি পাই ন
যেতিয়া নেকি এল্ডাৰ্ছ বিলাকে তাকে হাত ৰাখিনে প্ৰাৰ্থনা কৰিছিলে ইটো মিন্স তাকে ঈশ্বৰৰ কাৰণে ডেডিকেট কৰিছে দি দিছে ঈশ্বৰৰ কাম কাৰণে ইটো নিচিনা ইটো গিফ্ট বিলাক ইটো প্ৰাৰ্থনা লগতে নেগলেক্ট নাই কৰিবি কিন্তু তোৰ নিজৰ জীৱনটো হ'লে দেৱত ন দেৱত মানে ঈশ্বৰকে দি দিবি পাব্লিক ৰিডিং টিচিং আৰু প্ৰিচিং তে দিবি কৈছে তাৰপিছত ভাৰ্ছ 15 আৰু 16 দিনত বি ডিলিজেন্ট বা প্ৰেক্টিচ দিছ থিং হৈছে এতিয়া আমি ফাৰ্ষ্ট কি কৈছে আমি প্ৰেক্টিচ দিছ থিংছ মানে আমি ভাৰ্ছ 12 পাৰ চালে গম পাই কি তাৰ কণ্ডাক্ট তাৰ স্পীচ তাৰ ফেথ আৰু তাৰ পিউৰিটি প্লাছ প্ৰিচিং টিচিং আৰু ৰিডিং ইটোবিলাকতো প্ৰেক্টিচ কৰিবি কৈছে ডেইলি ইটো বুলি মানে পাৰফেক্ট হৈ যাব নহয় কিন্তু ডেইলি কণ্টিনিউৱাছলি ন progressively মানে ডে বাই ডে তোৰ জীৱনত তাতে দিবি আৰু প্ৰেক্টিচ কৰিবি ডেইলি কৈ আছে খালি শিকা কৰিলে আৰু তিমথিটো মানে পল লগতে ন মিনিষ্ট্ৰী জানি বহুত গৈছে আৰু ৱাইল্ড এক্সপিৰিয়েঞ্চ আছে তো তোৰ জীৱনটো তই মোৰ লগত বা ইমান শিকিছে আৰু ঈশ্বৰৰ বাক্যৰ ৱেল নলেজ আছে চ' মানুহকে চান্স নাই দিবি কথা ক'বলৈ বা মানুহকে তই সৰু আছে বুলি যাতে মানুহে তোকে নেগলেক্ট নাই কৰক ন ইটো কাৰণে পলে কৈ আছে কি ইটোলাক ডেইলি প্ৰেক্টিচ কৰিবি যাতে মানুহে এইটো চাই কিনি সৰু হ'লেবি এইটো তোৰ ঈশ্বৰৰ পৰা আছে বুলি গ্ৰহণ কৰিব স্পেচিয়েলি আমি এবাৰ কি শিকি পাই গ'লো এইটো বহুত সঁচা আছে ইভেন দিছ ইজ ভেৰি ট্ৰু টু আৱাৰ কালচাৰ আমাৰ কালচাৰ দিবি সৰু আছে তো আমি ইমান বছৰ পৰা কাম কৰি আছো আমি জানে আমি বুঢ়া আছো আমি ডাঙৰ আছো এইটো প্ৰেক্টিচটো আমাৰ কালচাৰ দিবি বহুত কমন আছে এইটো কাৰণে আমি সৰু হ'লেবি এজতে সৰু হ'ব পাৰে কিন্তু যদি তাৰ ডেডিকেট আছে কমিটেড আছে ন ঈশ্বৰৰ নলেজ লগতে ৱেল মানে ভাৰ্ছ বা ৱেল ট্ৰেইন আছে যদি একটা লিডাৰ আমাৰ স্পেচিয়েলি আমাৰ চাৰ্চ লগতে যদি লিডাৰ বয়সটো সৰু হ'লেবি যদি ঈশ্বৰৰ কাম কাৰণে তাৰ নিজৰ জীৱনটো দি কিনি আহিছে ইমান শিকি কিনি আহিছে তেতিয়াহ'লে আমি ৰেচপেক্ট কৰিব লাগে বা একচেপ্ট কৰিব লাগে আৰু ৰেচপেক্ট কৰিব লাগে তাৰ বয়স বা তাৰ বয়সতে চাই কিনি নহয় কিন্তু তাৰ কামটো ন ঈশ্বৰৰ কাম কৰা মানুহকে আমি সন্মান কৰিব লাগে সৰু এজ হিচাপতে বা তাৰ নাম হিচাপতে বা তাৰ প্ৰপাৰ্টি তাৰ এডুকেশ্যন হিচাপে নহয় কিন্তু তাৰ কাম যোনটো নেকি ঈশ্বৰৰ কাৰণে তাৰ জীৱন দিছে এইটো কাৰণে আমি সৰু ডাঙৰ এইটো আমাৰ কালচাৰ এইটো আইডিয়া এইটো ফিলচফি এইটো কনচেপ্ট আমি এলিমিনেট কৰিব লাগে আমাৰ মাইণ্ড পৰা আৰু আমি সকলোকে না ইকুৱেলি ট্ৰিট কৰিব লাগে ইকুৱেলি ৰেচপেক্ট কৰিব লাগে শিকিব লাগে এইটো ভাৰ্ছ 16 বহুত ইম্পৰ্টেণ্ট কৈছে ন ইউ উইল ছেভ yourself and others no especially যেতিয়া নেকি তিমথিয়ে মানে যেতিয়া নেকি তিমথিয়ে ঈশ্বৰৰ বাক্যটো প্ৰেক্টিচ কৰিব তাৰ এক্সাম্পলটো ৰাখিব বিলিভাৰ্ছ লগতে আৰু যেতিয়া নেকি ঈশ্বৰৰ বাক্য লগতে টিচ কৰিব প্ৰিচ কৰিব সাউণ্ড টিচিং তেতিয়া হ'লে মানে ই খালি নিজকে বাঁচা নহয় কিন্তু নিজকে বাঁচাই নাছে সালভেশনৰ কথা কোৱা নাই কিন্তু ইয়াতে ন ক্ৰিটিসিজম বা মানুহে ক্ৰিটিসাইজ কৰিব নিজকে মানে বাঁচাব বা ফ্ৰী একটা ন একো চান্স নাই দিব মানুহে কথা ক'ব কাৰণে আৰু তাকে চাই কিনি আৰু তাৰ টিচিং দ্বাৰা বেলেগ মানুহে ঈশ্বৰকে জানি পাব আৰু ঈশ্বৰৰ লগত আহিব এইটো কাৰণে কৈ আছে তো তিমথিটো তাৰ নিজৰ লাইফটো এটা এক্সাম্পল দেখাব লাগিব ই কেনেকা মানে ই প্ৰিচ কিবা একটা কৰে আৰু তাৰ জীৱনত কিবা একটা বেলেগ এনেকা নাই হ'ব তাৰ প্ৰিচিং আৰু তাৰ লাইফটো লগতে যাব লাগে এইটো দ্বাৰা মানুহে ঈশ্বৰৰ বাক্যটো মোৰ ইফেক্টিভলি এপ্লাই কৰিব শিকিব আৰু জানিব আৰু তাৰ প্ৰাইভেট লাইফ আৰু তাৰ পাব্লিক লাইফ তো হ'লে মেচিং হ'ব লাগে আৰু ঈশ্বৰৰ লগতে মিলি যাব লাগে এইটো কাৰণে কৈ আছে এতিয়া পলে মানে ন এইবিলাক প্ৰেক্টিচ কৰিবি যাতে মানে মানুহবিলাকে ঈশ্বৰটো জানিব বা মানুহবিলাকৰ জীৱন বাচিব এইটো কথাটো কৈ আছে তো আমি ইয়াৰ পৰা দেখি পাই কি মানে ন একটা খ্ৰীষ্টান লিডাৰ বা খ্ৰীষ্টান জীৱনটো এজ বা হেৰি টাইটেলৰ লগতে ইমান হেৰি নহয় কিন্তু তাৰ ডেভোশ্যন বা তাৰ ডেডিকেশ্যনটো স্ক্ৰিপচাৰ ন ঈশ্বৰৰ বাক্যকে কমিট কৰা ডেডিকেট কৰা আৰু তাৰ প্ৰগ্ৰেছিভ গাত টুৱাৰ্ড খ্ৰাইষ্ট লাইকনেছ ন তাৰ ডে বাই ডে মানে ঈশ্বৰৰ লগতে গ্ৰথ হোৱা আৰু প্ৰগ্ৰেছিভ এইটো চাই কিনি আমি এইটো ওপৰতে আছে আমি কিতাপে পাৰফেক্ট নহয় কেলে আমি ইমপাৰফেক্ট বিং আছো আমি চিনফুল ৱৰ্ল্ড থাকিছো কিন্তু ডে বাই ডে আমাৰ প্ৰগ্ৰেছ ইম্প্ৰুভমেণ্ট আমি চাই পাব লাগে আৰু এইটোতো হ'লে ঈশ্বৰ বাক্য দ্বাৰা ঈশ্বৰ বাক্যত আমি গ্ৰথ হ'ব পাৰিব লাগে তো এইটো কোৱা নিচিনা আমাৰ জীৱনটো ন যেনেকৈ পলে তিমথিৰ কাৰণে নিচিনা তাৰ স্পীচ কণ্ডাক্ট ফেথ লাভ আৰু পিউৰিটি ন এইটো খালি বিলিভাৰ্ছ খালি চাৰ্চ লিডাৰ্ছ কাৰণে নহয় যেনেকৈ আমি অল্ড টেষ্টিমেণ্ট চাই গ'লে নিউ টেষ্টিমেণ্ট এটা ব্লেমলেছ লাইফটো আমাৰ ঈশ্বৰে ৰিকুৱাৰমেণ্ট নকৰে ন এইটো আমি ভাবে কি খালি পাষ্টৰবিলাক কাৰণে খালি লিডাৰবিলাক কাৰণে হয় আৰু একটা বহুত কমন প্ৰেক্টিচ আছে আমাৰ চাৰ্চবিলাকে কি একটা পাষ্টৰ হৈ কিনে এনেকৈ কেনেকৈ ক'ব পাৰে বা এটা পাষ্টৰ এনেকৈ কেনেকৈ হ'ব পাৰে এইটো মানে তাৰ অলৰেডি এজিউম কৰে কি পাষ্টৰটো কৰিব নপাৰে কিন্তু মইতো কৰিব পাৰি এইটো কথা কৈছে কিন্তু বাইবেলে ন সবকে ইকুৱেলি মানে সবকে এইটো ৰিকুৱাৰমেণ্ট একটা ব্লেমলেছ লাইফ একটা হলি লাইফ আৰু একটা এক্সাম্পলাৰী লাইফটো সব খালি লিডাৰ্ছ বা পাষ্টৰবিলাক কাৰণে কিন্তু সব বিলিভাৰ্ছ কাৰণে ঈশ্বৰে ৰিকুৱায়াৰ্ড কৰে বা ডিমাণ্ড কৰে খালি পাষ্টৰ কাৰণে নহয় খালি পাষ্টৰ কাৰণে কি যে আমি চাই কোৱালিফিকেশ্যন অফ দ্য এল্ডাৰতে খালি টিচিং স্পেচিয়েলি টিচিং ইন দ্য চাৰ্চ আৰু একটা
নিউ কনভার্ট ন ইটোৱে খালি ডিফাৰেঞ্চ আছে বাকি সব যোনটো কোৱালিফিকেশ্যন বা কোনটো ৰিকুৱাৰমেণ্টছ আছে ইজ দ্য খ্ৰীষ্টিয়ান লাইফ কাৰণে ইটোতো পাছৰ কাৰণে বি আছে আৰু সব বিলিভাৰ্ছ কাৰণে আছে এইটো কাৰণে আমাৰ কথা মাত পালে কিন্তু আমাৰ বিশ্বাস আমাৰ মৰমটো হ'লে একটা এক্সাম্পলাৰী লাইফ হ'ব লাগে এইটো পৃথিৱীৰ মানুহ কাৰণে তাৰ পাছতে চাৰ্চটো হ'লে ন ঈশ্বৰৰ বাক্য এটি তিনটা পাব্লিক ৰিডিং প্ৰিচিং আৰু টিচিং চাৰ্চটো হ'লে ঈশ্বৰৰ বাক্যৰ প্ৰিচিং আৰু টিচিং দ্বাৰাহে গ্ৰোথ হ'ব বেলেগৰ ফিলচফি বা এণ্টাৰটেইনমেণ্ট ডান্স গান এইটোবিলাক ইম্পৰ্টেণ্ট আছে এইটোবিলাক ব্লেছ হ'ব পাৰে কিন্তু স্পিৰিচুৱেল লাইফ একটা চাৰ্চ হেল্ডি আৰু স্পিৰিচুৱেল লাইফতে গ্ৰোথ আৰু ষ্ট্ৰং থাকিব গ'লেতো বাইবেল প্ৰিচিং আৰু টিচিংটো পুৰা ইম্পৰ্টেণ্ট আছে আৰু এইটো লিডাৰ্ছে এইটো নেগলেক্ট কেতিয়াবা নাই কৰিব লাগে এইটো গিফ্ট আৰু এইটো অফিচটো এইটো মেইন যোনটো নেকি ফাউণ্ডেশ্যন আছে চাৰ্চৰ ফাউণ্ডেশ্যন এইটোতো আমি কেতিয়াবা নেগলেক্ট নাই কৰিব ঈশ্বৰৰ প্ৰিচিং টিচিংটো আমি ডেডিকেট কৰিব লাগে আৰু যেনেকৈ ভালকৈ এক্সপ্লেইন কৰিব লাগে যাতে বিলিভাৰ্ছবিলাকে বুজি কিনি জানি কিনি নিজৰ লাইফতে গ্ৰহণ কৰিব তেনেকৈ আমি ইয়াতে দেখি পাই কি আজিকালি জামানাতে ন ডিষ্ট্ৰেকশ্যনবিলাক বহুত আছে এইটো সময়তে মই জবৰ ভিডিঅ' কৰি স্পিৰিচুৱেল লাইফকে আমি প্ৰায়ৰিটি দিব লাগে চাৰ্চকে ঈশ্বৰৰ বাক্যকে আমাৰ জীৱনটো ন বা আমাৰ টাইমটো দিব লাগে চেক্ৰিফাইচ কৰিব লাগে সেইদিনা কোৱা নিচিনা প্ৰিভিয়াছ ভিডিঅ' কোৱা নিচিনা স্পিৰিচুৱেল লাইফ গ্ৰ' হৈ কিনি ইনষ্টাগ্ৰামতে বা ইউটিউবতে আপুনি কিমান শ্বৰ্টবিলাক ৰিলছবিলাক চাই থাকিব একটা বাইবেল ভাৰ্ছ বা একটা খ্ৰীষ্টিয়ান গান আহি কিনি ষ্টেটাছতে বা ষ্টৰিতে আপলোড কৰি কিনি এইটোৰ পৰা আপুনি স্পিৰিচুৱেল লাইফটো গ্ৰ' হ'ব ষ্ট্ৰং হ'ব কথা মিছা আছে এইটো একটা ৰিলছ চাই কিনি আপোনাৰ স্পিৰিচুৱেল লাইফটো বহুত এইটো হয় ইনকাৰেজ হ'ব পাৰে ব্লেছ হ'ব কিন্তু এইটোতো ইনাফ বা চাফিচিয়েণ্ট নহয় আপুনি স্পিৰিচুৱেলি হেল্ডি ষ্ট্ৰং থাকে আৰু গ্ৰ'থ হ'ব গ'লেতো ডেইলি লাইফতে ডে টু ডে লাইফতে আপুনি যেনেকুৱা নিউজবিলাক ইনফৰমেশ্যনবিলাক আপুনি কনজিউম কৰিছে এইটো নিচিনা বাইবেলটো কনজিউম কৰিব লাগে তেতিয়াহে আপুনি এইটো ৱাৰটো স্পিৰিচুৱেল ৱাৰটো আপুনি আৰু মই ফাইট কৰিব পাৰিম আৰু অভাৰকাম কৰিব পাৰিম আৰু একটা খ্ৰীষ্টিয়ান লাইফটো একটা এক্সাম্পলটো ছেট কৰিব পাৰিম এইটো পৃথিৱীতে তো আশা কৰিছোঁ আজি আপোনালোকে ভাল পাইছে ভিডিঅ'টো আৰু সঁচাকৈ আশীৰ্বাদ হৈছে আৰু এইটো কোৱা নিচিনা ন আমাৰ জীৱনটো আমাৰ গোটেই একটা এক্সাম্পল লাইফ হ'ব লাগে এইটো নিচিনা আমি ডে টু ডে লাইফতে হয় ইজি নহয় কিন্তু আমি ট্ৰাই কৰিম ফাইট কৰিম যাতে আমি ঈশ্বৰৰ নিচিনা ন ডে বাই ডে আমি একটা হ'ম আৰু পৃথিৱীৰ মানুহকে একটা লাইটটো হ'ম সকলো জীৱনতে ঈশ্বৰৰ আশীৰ্বাদ থাকিব